আজি ভিডিঅ'টো পাকঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা টিফিনৰ কাৰণে বনাই আছোঁ এগ ভুৰ্জি, আৰু এইফালে ভাত বহাই দিছোঁ, আৰু এয়া আটা মাৰি আছোঁ যিহেতু ছোৱালীক টিফিন দিব লাগিব। তাৰপিছত সেয়া খোৱা বোৱা ৰেডি কৰি এয়া দুইটাকে স্কুলত থ'বলৈ আহিলোঁ। মই যিহেতু ৰাতিপুৱা ময়ে থ'বলৈ যাওঁ, ময়ে আনো, সেয়ে ধুনীয়াকৈ দুইটাকে থ'লোঁ স্কুলত। থৈ পেলাই আহি পেলাই ঘৰ পালোঁহি। ৰক্তিম ঘৰতে আছে, সেইকাৰণে সিহঁতক থৈ ঘৰলৈ গুচি আহিলোঁ। আৰু আহিয়ে ঘৰৰ অৱস্থা দেখিছে, গোটেই অৱস্থা নাই। প্ৰথমতে এয়া মই ধুনীয়াকৈ মানি প্লেণ্টজোপা চাই ল'লোঁ, লৈ পেলাই চাহ অকণ বনাই ল'লোঁ। চাহ অকণ বনাই ধুনীয়াকৈ ভাবিছোঁ চাহকণ খাই কৰি লৈ কাম কৰোঁ, যিহেতু ৰাতিপুৱা উৎপাতকৈ যাওঁ, একো খাই যোৱা নহয়। তাৰপিছতে মোৰ যিখিনি ঘৰুৱা কাম আছিলে, ঘৰুৱা কামখিনি কৰি ল'লোঁ। কৰি পেলাই ধুনীয়াকৈ আহি পাই গ'লোহি স্কুলৰ লগৰখিনিৰ লগত বহি অকণ আড্ডা দিলোঁ। তাৰপিছত এয়া ছুটি হ'বই হ'ল আৰু ঋষিহঁতৰ ছুটি দিলে। সেইফালে সেয়া ঋষি আহি আছে, আহি লৈ তাক লৈ পেলাই আহি ঘৰ পালোঁহি। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।